মানে গাইছ এটা মৰ্ণিঙতে আহিলোঁ এতিয়া আৰু আজি আমি যিহেতুকে শাকবোৰ আমি ছিঙি নিছোঁ। আজি বজাৰ আছে যিহেতুকে আমাৰ নতুন গছৰ কেৰেলা ভোন এতিয়া গুৰিত যিবোৰ লাগি আছে আমি ছিঙিম আৰু বেছি নোলায়, খুব 4-5 কেজি বা 3-4 কেজি সেনেকুৱা ভিতৰত ওলাব। এইবোৰত কেৰেলা আপোনালোকক আগতে দেখাইছিলোঁ এদিন। মানে গাইছ একদম মৰ্ণিঙতে বাৰীত আহিলোঁ, সদায় মৰ্ণিঙতে অহা হয়। আজিও আহিলোঁ, মানে আজি আমি চব্জিবোৰ ছিঙিম। আজি ছেকেণ্ড টাইম বজাৰ আছে আৰু বজাৰ যাব লাগিব, সেইকাৰণে আৰু চব্জিবোৰ ছিঙিবলৈ বুলি আহিলোঁ ঘৰৰ পৰা। আৰু এতিয়া আমাৰ যিখিনি গুৰিত কেৰেলা লাগি আছে, আমি অইনবাৰ কেৰেলা গুৰিত লগাবোৰ নথওঁ, ছিঙি পেলাই দিওঁ, কিন্তু এবাৰ ৰাখি দিলোঁ যিহেতুকে বহুত বেছি বতৰ বেয়া। আৰু সেইবাবে এয়া দেখিছেনে কেৰেলা এইখিনিত আমি এনেকৈ গুৰি লাগি আছে। এইফালে কেৰেলা গছখিনি প্ৰতিজোপা গছতে লাগি আছে, এইবোৰত লাগি আছে। এনেকৈ কৰি আছে আমাৰ ইয়াত কিমানখিনি ওলাই ছিঙিম। কেৰেলা গছ যিহেতুকে বৰষুণ বহুত বেছি, এবাৰ যিহেতুকে লতা বগাবলৈ বা উঠিবলৈ বহুত টাইম লৈছে। আৰু এতিয়া এইখিনি কেৰেলা আমি এনেকৈ ছিঙিম বুলি এতিয়া ঘৰৰ পৰা আহিলোঁ আৰু আহি কিনে ছিঙি মেলি আৰু বেঙেনা ছিঙিব লাগিব। বেঙেনা আছে, বেঙেনা ছিঙিম, তাৰপিছত কেৰেলা ছিঙিম। আমাৰ এই দুটা বস্তু এতিয়া বজাৰত নিব পৰা হৈছেগৈ। বেঙেনা আগৰ পৰা আমি কণ্টিনিউ বিকি থকা হৈছে, কিন্তু কেৰেলা আজি ফাৰ্ষ্ট নতুন গছৰ কেৰেলা ছিঙিম। আৰু কেৰেলা গছখিনিতো ইমান বেয়া হোৱা নাই বাৰু, ইমান বতৰ বেয়া হৈছে যদিও। আৰু কেৰেলা গছখিনি আমাৰ লাগিবলৈ ষ্টাৰ্টিং কৰিছে, এইবোৰ চাঙত বগাইছেগৈ আৰু গছ মেচতি হোৱা নাই। আমি যিখিনি মানে তলত লাগিছে আৰু সেই গুৰি লতাবোৰত লগাবোৰ আমি অইন বছৰ কাটি বা ছিঙি পেলাই দিয়া হয়, কিন্তু এইবছৰ নিছিঙিলোঁ আৰু সময় নহ'ল ছিঙিবলৈ বুলি ক'ব লাগিব, যিহেতুকে বহুত বেছি বতৰ বেয়া আৰু বৰষুণ দি আছিলে। সেইকাৰণে এতিয়া কেৰেলাখিনি ছিঙিম, ধুমাধুম ছিঙি মেলি আৰু বেঙেনা ছিঙিব লাগিব। বেঙেনা ছিঙি মেলি ছেকেণ্ড টাইম 12টামান বজাত যাব লাগিব বজাৰ। আৰু 2-3টামান বা 12টাৰ পৰাই লাহেকৈ বজাৰখন লাগে, সন্ধিয়া 7মান বজালৈকে। আৰু সেইখিনি এতিয়া কেৰেলা গছ আপোনালোকক দেখাই থকা হয়। কেৰেলা গছখিনি ইয়াত দেখিছে নহয়, কেৰেলা গছ আমাৰ কেনেকুৱা দেখিছে। এইফালে আমাৰ এখন সৰু চাং, এইফালেও এখন আছে চাং। আগলৈ এইখিনি আছে কেৰেলা, সেইখিনি কিন্তু ইমান বগোৱা নাই বা লগা নাই, সেইখিনিও লাগিবগৈ হৈছেগৈ। আৰু এতিয়া ইয়াত কেৰেলাখিনি ধুমাধুম ছিঙি লওঁ, তাৰপিছত ছিঙিব লাগিব বেঙেনা এইফালে আছে। আপোনালোকক দেখাই থকা হয় বস্তুবোৰ, আজি আকৌ এবাৰ দেখাইছোঁ। এয়া আমাৰ কেৰেলা গছবোৰ। মানে গাইজ যিহেতুকে আমাৰ নতুন যিখিনি কেৰেলা গছত কেৰেলা ছিঙিছিলোঁ আৰু সেইখিনি ছিঙি শেষ হ'ল। আজি এনে ফাৰ্ষ্ট টাইম ছিঙিছোঁ আৰু বেছি নহয়, খুব 3 কিলো বা 4 কিলোৰ ভিতৰতহে ওলালে। এইখিনি কেৰেলা দেখিছেনে আপোনালোকে? এইখিনি আমাৰ নতুন গছৰ কেৰেলা হয়। আজি প্ৰথম আৰম্ভণি বুলি ক'ব লাগিব। আজি ছিঙিছোঁ আৰু গছো ইমান ভালকৈ মেচতি হোৱা নাই, অকল যিখিনি গুৰিত লাগিছিলে আমি সেইখিনি কাটি নেপেলাই বা ছিঙি নিদি সেইখিনি থৈ দিয়া কেৰেলাখিনিহে ছিঙিছোঁ। আৰু এতিয়া বেঙেনা ছিঙিম। আমাৰ এতিয়া ছিঙিবলৈ অকল কেৰেলা বেঙেনাই বুলি ক'ব লাগিব। বেঙেনাখিনি আমাৰ পুৰণি গছৰ বেঙেনা হয় আৰু এইখিনি ছিঙিবলৈ এতিয়া লাগিব। এইখিনি ছিঙিম। ইয়াত দেখিছেনে আপোনালোকে, এইখিনি ইয়াত আমাৰ এবিঘা আছে আমাৰ পুৰণি বেঙেনা। যিহেতুকে বহুত বেছি বতৰ বেয়া, সেইকাৰণে বেঙেনাও লাগিবও পাহৰিছে বুলি ক'ব লাগিব। বেঙেনাও ইমান ভিৰ কৰি লগা নাই, তথাপিতো ইয়াত আমি গোটেই এবিঘা মাটিত যদি ছিঙোঁ তেতিয়া 1 কুইণ্টেলমান বেঙেনা ওলায়। আৰু ইয়াৰফালে ছিঙিলোঁ অলপ, ইয়াত দেখিছেনে আপোনালোকে, আমি বাৰীৰ ঘৰটোতে থৈ দিছোঁ ছিঙি কিনে। এইফালে কেৰেলাকেইটা এনেকৈ সেয়াও যিমানকেইটা যি বস্তু নোলায় আমি নিজৰ ঘৰৰ বস্তুকেইটাহে নিয়া হয় বিকিবলৈ। আৰু ধুমাধুম ছিঙি লওঁ আমাৰ বেঙেনাখিনি আৰু যাম 12টামান বজাত বজাৰলৈ। আৰু সেয়াও এতিয়াহে বেঙেনা ছিঙা কামত লাগি আছোঁ। কেৰেলাকেইটা ছিঙি হৈ গ'ল, তাৰপিছত ছেকেণ্ড টাইম বজাৰলৈ যাব লাগিব। ভাবিলোঁ আপোনালোকক অকণমান দেখাই দিওঁ, আৰু আপোনালোকক অকল মোৰ ইয়াৰ খেতি ভিডিঅ'ই দেখাই থকা হয়, হয়তো আপোনালোকে আমনি পাব পাৰে। উপায় নাই, কণ্টেণ্ট বা কিবা বুলি ক'বলৈ মোৰ এয়াই। যিখিনি কাম কৰি থাকোঁ দিনৰ দিনটো বা সেইখিনিকে মই আপোনালোকক দেখাই থাকোঁ আৰু দেখাই শ্বেয়াৰ কৰি থাকোঁ ভিডিঅ'বোৰ আপোনালোকৰ মাজলৈ। আপোনালোকে সদায় যেনেকৈ এতিয়া ছাপোৰ্ট কৰি আছে, মৰম চেনেহ দি আছে, সদায় এনেকৈ আগলৈও দি যাব বুলি আশা ৰাখিলোঁ। আৰু ধুমাধুম গাইজ আপোনালোকে দেখিছেনে, এইখিনি আমি এতিয়া বেঙেনা ছিঙিলোঁ। ইয়াত আমাৰ 60 বা 70 কেজি এনেকুৱা ভিতৰত হ'ব বেঙেনা। এইখিনি এইফালে ছিঙিবলৈ আৰু আছে বাকী, মানে দুবা এটা ছিঙিব আছে। আমাৰ এনেকুৱা সৰুকৈ দুচিত লগোৱা আছিলে, প্ৰায় আধা বিঘামান। কিন্তু বেঙেনা প্ৰডাকশ্যন খুব কম এবাৰ, যিহেতুকে বহুত বেছি বৰষুণ হৈছে আৰু আমাৰ গছো বুঢ়া হ'ল। যিহেতুকে এবাৰ এইখিনি আমাৰ বেঙেনা
চলাই কিনে আকৌ নতুনকৈ লগাব লাগিব। আমাৰ এইফালে মেম আছে দেখিছে আপোনালোকে। দুটা এতিয়া ছিঙি আছোঁ আৰু আমি বেঙেনাখিনি, আৰু কেৰেলা ছিঙিলোঁ। কেৰেলা বেছি নহয় 3 কেজিমান ওলাইছিলে, আৰু এতিয়া বেঙেনা মানে 1 কুইণ্টেলমান ওলাব বুলি আমি ভাবি আছোঁ। আৰু যিমান ওলাই ছিঙিম, যিহেতুকে বহুত বতৰ বেয়া, তেতিয়া 1 কুইণ্টেল বেঙেনা উলিয়াব বা ছিঙিব বহুত বেছি অসুবিধা বুলি ক'ব লাগিব। সেয়া এতিয়া নতুনকৈ আমি লগাই থৈছোঁ বেঙেনা, কিন্তু হোৱা নাই, দেৰি লাগিব। সেইখিনি আমাৰ হয়তো জেঠমানৰ পৰা সেইখিনি বেঙেনা নতুন ভোন ওলাব। আৰু এতিয়া আমাৰ পুৰণি গছবোৰৰ পৰাই আমি চলাই থাকিব লাগিব আৰু ছিঙি মেলি বিকি থাকিব লাগিব। যেতিয়া আমি সেইখিনি লাগিব, সেইখিনি বেঙেনা আমাৰ যেতিয়া লাগিব, তেতিয়া এইখিনি গছ আমি উঠাই মেলি আকৌ আমি ইয়াত নতুনকৈ লগাম। তেতিয়া আমি এইখিনি বেঙেনা একেবাৰে খৰালি ছিজনলৈ চলাকৈ লগাব লাগিব। আৰু এইখিনি আমি মানে এতিয়া ছিঙি আছোঁ বেঙেনা, এইখিনি যেতিয়া আমাৰ নতুনখিনি লাগিব এইবোৰ উঠাই দিম। সেইফালে আমাৰ বস্তু চব লগাই দিয়া আছে। এইফালে দাংবডিও লাগিবলগীয়া হৈ আছিলে, কিন্তু বৰষুণৰ পৰা গছবোৰ থমকি ৰখিলে নেকি, সেইটো আমি ভাবি আছোঁ। আৰু চাওঁ সময়ত লাগে নালাগে, যদি নালাগে তাত মাজত আমি তুৰৈ আৰু এনেকুৱা জহা ফুল কিবাকিবি দাংবডি পাতি মাজতে দি থৈ দিয়া আছে, সেইবোৰ হাত আৰু বগাইছে। আৰু এতিয়া মানে গাইজ যেতিয়া ছিঙি শেষ হ'ল আৰু আমাৰ বেঙেনাখিনি, আৰু যিহেতুকে আজি ছিঙা মানুহ নাই, অকল আমি ঘৰৰ কেইটাই ছিঙিছোঁ বুলি ক'লোঁ, অকল মানুহজনী আৰু মই। আৰু এতিয়া ছিঙি আমি বেঙেনাখিনি শেষ কৰিলোঁ যেন তেন আজি দিনটোলৈ। দেখিছেনে আপোনালোকে, ইয়াত মেক্সিমাম বেঙেনা 1 কুইণ্টেল 20-30 কেজিমান হ'ব মোৰ আন্দাজ। কিন্তু বেঙেনা বেয়াও অলপ ওলাব, সেইকাৰণে বাচি মেলি দিব লাগিব। আৰু এতিয়া যিখিনি ভাল হয় আমি বজাৰলৈ লৈ যাম। ইমান বেয়া নোলায়, যিখিনি ওলায় আৰু সেইখিনি থৈ মেলি ভালখিনি লৈ যাব লাগিব বজাৰলৈ। এতিয়া ছিঙি মেলি শেষ হ'ল, এতিয়া ধুমাধুম ভৰাব লাগিব বেগত, আৰু বেগত পেকিং কৰি মেলি আকৌ 12টামান বজাত যাবগৈ লাগিব বজাৰলৈ। আৰু যিহেতুকে আমি হ'লচেল দিয়া হয়, খুচুৰা বিকা হয়, সৰহভাগ আমি পাইকাৰীকৈ দিয়াগৈ হয়। আৰু আমাৰ ইয়াত এতিয়া বেঙেনা পাইকাৰী প্ৰায় 40 টকামান হৈ আছে। আপোনালোকৰ ফালে কেনেকুৱা হৈ আছে জনাব, কমেণ্ট কৰি মেলি। আৰু খুচুৰা যদি বিকা হয় 60 টকামান বিকিব পৰা হয়, কিন্তু খুচুৰা খুব কমেই বিকা হয়, যিহেতুকে আমি হ'লচেল দি থকা হয়। আৰু হ'লচেল যিখিনি বেপাৰী লয় সেইখিনি বিচাৰি আহে দেখি আমি ৰেগুলাৰ দি থকাৰ কাৰণে দি দিওঁ, নহ'লে নিজে খুচুৰা বিকিব পৰা হয়। আৰু সেয়া ধুমাধুম পেকিং কৰি লওঁ সোনকালে, যিহেতুকে বজাৰত যাবগৈ লাগিব। আৰু নতুন শাক বুলি ক'বলৈ আমাৰ আজি অকল কেৰেলা ছিঙিলোঁ, আৰু বাকী হোৱা নাই, দেৰি লাগিব অলপ, যিহেতুকে বহুত বেছি বতৰ বেয়া দেখি। সময় এতিয়া 12টা বাজি গ'ল। এতিয়া আমি উঠনি শাক ছিঙি অনা বেঙেনাখিনি এতিয়া বজাৰলৈ নিবলৈ বুলি এতিয়া বাইকত লোড কৰি ল'লোঁ। সেইখিনি বাইকতে নিম আজি, বেছিকৈ নোলালে 1 কুইণ্টেলমান বেঙেনা হ'ব। আৰু অকল বেঙেনা, তিতা কেৰেলা।